সমগ্ৰ অসমবাসীলৈ লগতে সমগ্ৰ পৃথিৱীবাসীলৈ কাৰণ গোটেই পৃথিৱীৰে কাৰণে নিউ ইয়েৰ ইংৰাজী নিউ ইয়েৰ সকলোকে ইংৰাজী নিউ ইয়েৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ আহিব লগা বছৰটো খুব ভাল হয় আৰু আপোনালোকে সাফল্য অৰ্জন কৰিব পাৰে এতিয়া যেহেতু ফাইনেন্সৰ বা এনে ধৰণৰ টপিকত মই ভিডিঅ' বনাওঁ গতিকে এইটো আশা কৰিছোঁ এইটো বছৰত আমাৰ দেশে অৰ্থনীতিৰ ক্ষেত্ৰত নতুন সাফল্য লাভ কৰিব লাগে আৰু তাৰ উপৰিও আপোনালোকে ব্যক্তিগতভাৱে যদি চাই তেনেহ'লে ইনভেষ্টমেণ্ট বা এনে ধৰণৰ যিকোনো টকা পইচা সম্পৰ্কীয় ক্ষেত্ৰত আপোনালোকে নতুন নতুন সংকল্প লোৱাৰ আচলতে প্ৰয়োজন আছে আপোনালোকে ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হোৱাৰ সংকল্প লোৱাৰ প্ৰয়োজন আছে গতিকে আপোনালোকে নিজৰ নিজৰ হিচাপ মতে এটা ফাইনেন্সিয়েল ডিচিশ্যন এটা সংকল্প লওক আৰু হেতু ডিসেম্বৰৰ আগতে শেষ কৰাৰ সম্পূৰ্ণ প্ৰয়াস কৰক কাৰণ আজিৰ তাৰিখত সকলো থাকিলেও টকা পইচাৰ প্ৰয়োজন যথেষ্ট আছে যদিহে আপোনালোকে এটা ৰাস্তা বিচাৰিছে যে কেনেকৈ আমি আৰম্ভ কৰোঁ তাৰ কাৰণে যদি আপোনালোকে একেবাৰে প্ৰাইমাৰী লেভেলৰ পৰা আৰম্ভ কৰিব বিচাৰে আপোনালোকে এটা ইমাৰ্জেন্সি ফাণ্ড গোটোৱাত গুৰুত্ব দিয়ক আপোনাৰ মাহেকীয়া খৰচৰ অতি কমেও 6 গুণ টকা আপোনাৰ সেভিংস বেংক একাউণ্টত বা আপোনাৰ হাতত এনেকুৱা অৱস্থাত থাকিব লাগে যিখিনি টকা আপুনি লাগ বুলিলে পাবলৈ সক্ষম হ'ব গতিকে এনে ধৰণে এটা ইমাৰ্জেন্সি ফাণ্ডৰ জৰিয়তে আপোনালোকে নিজৰ ফাইনেন্সৰ যাত্ৰা আৰম্ভ কৰক তাৰ লগতে এটা সংকল্প লওক যে ইম্পালসিভ বাইং আপোনালোকে নকৰে অৰ্থাৎ কিবা এটা দেখি গ'ল মনটো ভাল লাগি গ'ল ল'বলৈ মন গ'ল লৈ ল'লে এনেকুৱা ধৰণৰ বাইং আপোনালোকে নকৰিব আৰু টকা পইচাৰ ক্ষেত্ৰত ডিসিপ্লিন সদায় মেইনটেইন কৰি ৰাখিব কাৰণ ডিসিপ্লিনে আপোনাৰ টকা পইচা বচত সহায় কৰিব এছআইপিও এটা ডিসিপ্লিনে হয় আপোনালোকে ডিসিপ্লিনলি ইনভেষ্ট কৰে এনে ধৰণে খৰচৰ ক্ষেত্ৰতো ডিসিপ্লিন হোৱাটোৰ প্ৰয়োজন আছে পুনৰবাৰ সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ অসমখন এই বছৰত অন্তত যোৱা বছৰৰ যিবিলাক স্কেম কিবা কিবি সন্মুখলৈ আহিল অসমত এই বছৰ নাহক আমাৰ সকলো ৰাইজ এই ক্ষেত্ৰত সজাগ হওক আৰু লগতে এইটো ক'ব বিচাৰিছোঁ বহুত বেছি ৰিটাৰ্ণ এটা অসম্ভৱ ৰিটাৰ্ণৰ আশা কৰি য'ত টকা পইচা ইনভেষ্ট অসমৰ ৰাইজে যাতে নকৰক তাৰে কামনা কৰিছোঁ